এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 4 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM উজ্জ্বলা আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ বাবে কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো খবৰেই হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। তো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত কোনবোৰ মহিলাসকলে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, আৰু আবেদন কৰিলে আপোনালোকে কি কি সুবিধা লাভ কৰিব, যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। তেতিয়া আপোনালোকক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ বিষয়ে বিস্তাৰিত জনাই দিছোঁ। ইয়াৰ পিছত জনাম আপোনালোকে কেনেকৈ কৰিব পাৰিব আবেদন। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে 2016 চনৰ মে' মাহত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাক ফ্লেগশ্বিপ আঁচনি হিচাপে প্ৰৱৰ্তন কৰে, যাৰ উদ্দেশ্য আছিল গ্ৰাম্য আৰু বঞ্চিত পৰিয়ালসমূহৰ বাবে LPGৰ দৰে পৰিষ্কাৰ ৰন্ধন উপলব্ধ কৰা, অন্যথা পৰম্পৰাগত ৰন্ধন ইন্ধন যেনে খৰি, কয়লা, গৰুৰ গোবৰ, কেক আদি ব্যৱহাৰ কৰা। পৰম্পৰাগত ৰন্ধন ইন্ধনৰ ব্যৱহাৰে গ্ৰাম্য মহিলাৰ স্বাস্থ্যৰ লগতে পৰিৱেশৰ ওপৰতো ক্ষতিকাৰ প্ৰভাৱ পেলাইছিল। তাৰপিছত আৰু কোৱা হৈছে 2016 চনৰ 1 মে' তাৰিখে উত্তৰ প্ৰদেশৰ বলিয়াত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল উজ্জ্বলা যোজনা। তো ইয়াতে কোৱা অনুযায়ী 2016 চনৰ মে' মাহত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। তো এইখন আঁচনিৰ অধীনত গ্ৰাম্য মহিলাসকলক LPG গেছৰ দৰে এখন বিশেষ সুবিধা প্ৰদান কৰি আহি আছে ভাৰত চৰকাৰে। তো যিসকল মহিলাই এতিয়ালৈকে চৰকাৰী ফ্ৰী গেছ লাভ কৰা নাই, সেইসকল মহিলাই ভিডিঅ'টো চাই আছে যদি নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক জনাই আছোঁ এইখন আঁচনিত যদি আবেদন কৰে তেন্তে মহিলাসকলৰ কি কি সুবিধা হ'ব। তো বেনিফিটছৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে 1604 connection of 14.2 kg cylinder or 1154 a 5 kg cylinder. Additionally, all PMAY beneficiary will be provided with fast LPG refill and stop not plate both free of cost along with their deposit free connection. তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাত আবেদন কৰিব সেই সকলো মহিলাক 14.2 কেজি চিলিণ্ডাৰ 1600 টকাৰ সম্পূৰ্ণ ফ্ৰী মূল্যতে প্ৰদান কৰিব ভাৰত চৰকাৰে। আৰু যিসকল মহিলাই 5 কেজি গেছ চিলিণ্ডাৰ লাভ কৰিব সেই সকল মহিলাক 1150 টকাৰ গেছ চিলিণ্ডাৰ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত। 1 টকাও কিন্তু আপোনালোকৰ দিব নালাগে, ফ্ৰীতে কিন্তু গেছ কানেকশ্যন লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। তো এইখন আঁচনি যদি আবেদন কৰিব বিচাৰে তেন্তে কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাই দিছোঁ। প্ৰথমে কোৱা হৈছে ভেলিড ID কাৰ্ড, তাৰপিছত কোৱা হৈছে ৰেচন কাৰ্ড, প্ৰুফ অফ এড্ৰেছ, বেংক একাউণ্ট ডিটেইলছ, আধাৰ কাৰ্ড আৰু পাছপৰ্ট চাইজৰ ফটো। তো সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰ যদি আপোনালোকৰ হাতত আছে তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল মহিলাই এতিয়ালৈকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত আবেদন কৰা নাই আৰু চৰকাৰী ফ্ৰী গেছ কানেকশ্যন লাভ কৰা নাই, সেই সকল মহিলাই যদি অনলাইন বা অফলাইনত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ ওচৰত যিখন গেছ এজেঞ্চি আছে সেই গেছ এজেঞ্চিত গৈ যোগাযোগ কৰিব লাগিব। তো মই যেইকেইখনৰ প্ৰমাণ পত্ৰৰ কথা আপোনালোকক ক'লোঁ এইকেইখন প্ৰমাণ পত্ৰ লৈ আপোনালোকৰ নিয়াৰে যিখন গেছ এজেঞ্চি আছে সেই গেছ এজেঞ্চিখনত গৈ অনলাইন বা অফলাইনত কৰিব পাৰিব আবেদন। লগতে যিসকল মানুহে নিজৰ হাতত থকা মোবাইল ফোনটো দি অনলাইনত এপ্লিকেশ্যন কেনেকৈ কৰিব লাগিব শিকিব বিচাৰে সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক মোবাইল দি কেনেকৈ আবেদন কৰিব সেই বিষয়ত জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহক ভাৰত চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে PM কিষাণ আঁচনিৰ
17 নম্বৰ কিস্তি 2000 কৈ টকা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি ধন যদি এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰা নাই তেন্তে আপোনালোকৰ কাৰণে আহি গৈছে এখন ভাল খবৰ। অতি শীঘ্ৰেই কৰিব লাগিব এইকেইখন কাম কৰাৰ লগে লগে কিন্তু আপোনালোকে PM কিষাণ আঁচনিৰ ধনসমূহ আকৌ আপোনালোকৰ বেংক একাউণ্টত লাভ কৰা আৰম্ভ কৰিব। তো যিসকল মানুহে PM কিষাণ আঁচনিৰ ধন নাপায় সেই সকল মানুহে PM কিষাণ আঁচনিৰ কিমান নম্বৰ কিস্তি পোৱা নাই নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকল মানুহে PM কিষাণ আঁচনিৰ টকা নাপায় সেই সকল মানুহৰ কাৰণে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে ফাৰ্মাৰ্ছ কেন এভেইল দ্য বেনিফিটছ অফ দ্য আপকামিং ইনষ্টলমেণ্ট অফ PM কিষাণ স্কিম বাই ইনচিয়ৰিং দিছ ইম্পৰ্টেণ্ট ষ্টেপ টু বি কমপ্লিটেড। তো আপোনালোকে যদি এইকেইখন ইম্পৰ্টেণ্ট ষ্টেপ ফ'ল' কৰে তেন্তে আপোনালোকৰ বেংক একাউণ্টত আকৌ সোমোৱা আৰম্ভ কৰিব PM কিষাণ আঁচনিৰ ধন। তো যিসকল মানুহে PM কিষাণ আঁচনিৰ টকা নাপায় সেই সকল মানুহে কি কাম কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে PM কিষাণ আঁচনিৰ ধন আগতে পাইছিল কিন্তু বৰ্তমানে নাপায় সেই সকল মানুহে অতি শীঘ্ৰে কৰি লওক এই 3খন কাম। তো কোন 3খন কাম এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো প্ৰথম কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। তো আপোনালোকে যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে কৰিব লাগিব বেংক একাউণ্টৰ লগত আধাৰ লিংক। তাৰপিছত দ্বিতীয় নম্বৰ কামটো হ'ল EKYC। তো যিসকল মানুহে PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই সেই সকল মানুহে PM কিষাণ আঁচনিৰ ধন পাবলৈ অতি শীঘ্ৰেই কৰিব লাগিব EKYC। তো তৃতীয় নম্বৰ আপডেটটো হ'ল যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু PM কিষাণ আঁচনিৰ লেণ্ড চিডিং কৰা নাই সেই সকল মানুহেও কিন্তু PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব PM কিষাণ আঁচনিৰ ধন। তো যিসকল মানুহে PM কিষাণ আঁচনিৰ টকা নাপায় সেই সকল মানুহে এই 3খন কাম অতি শীঘ্ৰে কৰি লওক। এই 3খন কাম কৰাৰ পিছতেই কিন্তু PM কিষাণ আঁচনিৰ ধনসমূহ আকৌ লাভ কৰা আৰম্ভ কৰিব। এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো খবৰ হ'ল মহিলাসকলৰ বাবে। তো অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত অহা 10 জুলাই তাৰিখে অসম চৰকাৰে সোমাই দিব টকা। তো কোনবোৰ মহিলাসকলে অহা 10 জুলাই তাৰিখে বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এতিয়া আপোনালোকক জনাইছোঁ এইকেইখন আঁচনিত যিসকল মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাক অসম চৰকাৰে অহা 10 জুলাই তাৰিখে প্ৰদান কৰিব চৰকাৰী ধন। তো এতিয়া আপোনালোকক কেইখনমান আঁচনিৰ নাম জনাইছোঁ। এইকেইখন আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে অহা 10 জুলাই তাৰিখে 100% বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো প্ৰথম আঁচনিটো হ'ল ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। তাৰপিছত কোৱা হৈছে দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি। তো এই দুখন আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছিল সেই সকল মানুহক 250 টকাৰ পৰিৱৰ্তে অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখতে 1250 টকাকৈ প্ৰদান কৰিব। তো ইয়াৰ উপৰিও অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আৰু বৃদ্ধ পেঞ্চন আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া অহা 10 জুলাই তাৰিখে নিঃসন্দেহে লাভ কৰিব বেংক একাউণ্টত চৰকাৰী ধন। ইয়াৰ লগতে আপোনালোকৰ আৰু কিবা যদি জানিব লগা আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব পাৰে। তো আজি ইমানেই, ধন্যবাদ।